তো হে গাইছ মই ঘৰটো সজাবলৈ কিছুমান আৰ্টিফিচিয়েল বস্তু ফ্লিপকাৰ্টত অৰ্ডাৰ কৰি আনিছোঁ। তো বলকচোন চাওঁ কি কি আনিছোঁ। তো এইবিলাক হৈছে আপোনাৰ ফুল, চববিলাক আৰ্টিফিচিয়েল হয়, প্লাষ্টিকৰ। তো এয়া এইবিলাকতো ভাল লাগে কেতিয়াবা কিছুমান জেগাত ধৰি লওক এইবিলাক প্লেচ কৰিলে। নেচাৰেল কিছুমান প্লেণ্ট আছে সেইবিলাকো মই প্লেনিং কৰি থৈছোঁ লগাম বুলি। তো সময় পালে মই লগাম সেইখিনিও। তো এয়া আপোনাৰ কিবা কিবি আছে, মই আপোনালোকক ধুনীয়াকৈ দেখাই আছোঁ। এইখন হৈছে আপোনাৰ 7টা ঘোঁৰা থাকে যে, এইটো 7টা ঘোঁৰাৰ আপোনাৰ এখন ফটো ফ্ৰেম। তো এইখনত আপোনাৰ কিবা 350 নে 450 এনেকুৱা লৈছিলে। তো ফ্লিপকাৰ্টত কিছুমান আৰ্টিফিচিয়েল বস্তু মানে ঘৰত সজাবৰ কাৰণে খুব ভাল দামত পায়, কম দামত পায় আৰু। তো ময়ো এনেকৈ আছে চাওঁ, এইখন ভাল লাগিছে মানে। এইখন কিন্তু গ্লাছ নহয় দেই, ওপৰত এইখন 3D হয়, মানে 3D টাইপৰ। গোটেই ফটোখনে মানে গ্লাছ যেন লাগে দূৰৰ পৰা, কিন্তু গ্লাছ নহয়। এইবিলাক পেকেট আনিছিলোঁ। প্ৰত্যেকটা সপোন থাকে বাৰু নিজৰ ঘৰটো সজাবৰ কাৰণে। তো মোৰো এনেকৈ কিছুমান আশা আছিলে, ইচ্ছা আছিলে। তো ইচ্ছাখিনি পূৰণ কৰাৰ কাৰণে এনেকৈ আনিছোঁ কিছুমান বস্তু, যিখিনি নিজৰ সামৰ্থ্য অনুযায়ী আৰু বহুত ভাল বস্তু আছে। তো কিছুমান বস্তু চব বহুত দাম হয়, ইমানখিনি বস্তু মই ধৰক অনা নাই, বা পইচাৰে ইমান হেৰি কৰিব নোৱাৰি। তো এইবিলাক হৈছে আপোনাৰ আৰ্টিফিচিয়েল ফুল। আৰু এই টিকলাক এটা চাবচোন, এইকেইটা বহুত ভাল লাগিছে মানে। এইকেইটা আপোনাৰ এইটোত আপোনাৰ 450 নে কি লৈছিলে, 4টা আছে। ভাল লাগিছে এইকেইটা গোটেইকেইটা। এয়াই আৰু গোটেই মই লাষ্টত দেখাই আছোঁ আপোনাক ক'ত বস্তুখিনি প্লেচ কৰিছোঁ বা ক'ত লগাইছোঁ। আৰু বহুত কিবাকিবি লগাব আছে, কিন্তু সেইখিনি মই নেচাৰেল যিটো হয় মই সেইবিলাক লগাম। তো দেউতাই আৰম্ভ কৰিছে ক'ত কি কৰিব। দেউতাক আজি পৰা লগাই দিছোঁ কামত। এইখন চাওক কি ধুনীয়া লাগিছে। কাষত সেই দুটা থৈ দিছোঁ, মাজত এই আপোনাৰ ভৰা সেইটো, আৰু তাতে মাজত সেই পট এটা দি দিছোঁ। তো এইবিলাক ভৰ্তি হৈছে। এই মা দেউতাই মানে কি কৰিব আৰু, গালিও পাৰিছে মাজে মোক। আৰু এইটো হৈছে আপোনাৰ লাভ বুলি দেখা। তো এইখিনি দেউতাই বঢ়িয়াকৈ ফিটিং কৰি আছে আপোনাৰ। এতিয়া সৰু প্লেটত আহে, গোটেইখিনি বস্তু ধুনীয়া ফিটিং কৰি ল'ব লাগে। ফিটিং কৰি লৈ এইটো আপোনাৰ ৱালত ৱালত লগাই দিয়ে। তো দেউতাক পূৰা লগাই দিছোঁ আৰু কামত। তো এইখিনিয়ে আৰু বস্তু এনেকৈ আনিছোঁ। চবৰে এটা আৰু ইচ্ছা বা আশা থাকে, আৰু মোৰো সেনেকৈ আশা বা ইচ্ছা এটা আছিলে, বস্তুখিনি আনিছোঁ। তো চাওক লাষ্টত আৰু শেষত এইখিনি ধুনীয়াকৈ প্লেচ কৰি দিলোঁ। তো বাহিৰৰখিনি মই পিছত বাৰু দেখাই দিম, আজি ভিতৰৰখিনি ধুনীয়াকৈ এনেকৈ দেখাই দিছোঁ। তো ঘৰৰ গোটেইখিনি কাম সম্পূৰ্ণ হোৱা নাই, এটা ছাইড বাৰু হোৱা নাই কাম, কাৰণ পইচাও নাই, বহুত পইচাৰ কাৰবাৰ আৰু এইবিলাক। তো যিটো এটা ফাল হৈছে, এই এটা ফালত এনেকৈ লগাইছে। এতিয়া বাৰু দৰ্জাখিনি ৰং চংখিনি কৰিব আছে, এইখিনি বাৰু কৰিম লাহেকৈ। তথাপিও এইখিনি ফটোখিনি এনেকৈ লগাই দিছোঁ। তো চাওক কিছুমান এনেকৈ আনিছোঁ আৰু বস্তু। তো এইটো মাৰ কাৰণে মমছ কিটচেন, ইয়াতে আপোনাৰ ডাইনিং ৰুম হয়। এইটো এনেকৈ ৱেলকাম বুলি এখন লৈ আহিছিলোঁ। তো এইটো আপোনাৰ ফাইনেল যিখিনি আমাৰ হৈ গ'ল ছেটআপটো এইখিনি। তো এয়া ভাতত মায়ে সাজিছে, কিন্তু ভাত খোৱাৰ টাইম নাই মানে, এইবিলাকতে লাগি আছোঁ। তো এইটো বেচিনটো হয়, আৰু এইকেইটা ফটো এনেকৈ আৰু। তো এইখিনি। তো এতিয়া যিহেতু আমি ড্ৰয়িং ৰুমটো হোৱা নাই, টিভিটো আনিলে ইয়াতে ডাইনিং ৰুমতে টিভিটো টেম্পৰাৰীকৈ ৰাখিম বুলি ভাবিছোঁ। আচ্ছা, এইটো লাভটো যে এইটো কিটচেনতে লগাইছে, তো মাৰ বস্তুটো ভাল লাগি থাকে। তো আজিলৈ ইমানে, ধন্যবাদ, বাই বাই।